ৰাস্তাত খোজকাঢ়ি গ'লে আপুনি কেতিয়াবা পইচা পায় নেকি? ৰাস্তাত পইচা পালে ই শুভ ইংগিত নে বিপদৰ সতৰ্কবাণী? আহক জানো ৰাস্তাত পৰি থকা টকা বিচাৰি পোৱাৰ ৰহস্য কি? বহু সময়ত এনেকুৱা হয় যে খোজকাঢ়ি থাকোঁতে হঠাতে মাটিত পৰি থকা মুদ্ৰা বা নোট এখন দেখা পাওঁ। কিছুমানে ইয়াক আওকাণ কৰি আগবাঢ়ি যায়, আন কিছুমানে ইয়াক তুলি লোৱা উচিত নে অনুচিত সেই বিষয়ে বিবেচনা কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ৰাস্তাত পৰি যোৱা টকাবোৰ কেৱল কাকতলীয়া কথা নে ইয়াৰ আঁৰত কোনো বিশেষ ফলক লুকাই আছে? আহক তেন্তে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে এইসমূহৰ বিষয়ে বিতংভাৱে জানো। ভগৱান আপোনাৰ লগত থকা। বাটত যদি কোনো ব্যক্তিয়ে মুদ্ৰা বিচাৰি পায় তেন্তে ঈশ্বৰ তেওঁৰ সংগত থকাৰ লক্ষণ। ইয়াৰ পৰা বুজা যায় যে তেওঁ আপোনাৰ ওপৰত সন্তুষ্ট আৰু আপোনাৰ জীৱনত অতি সোনকালে কিবা এটা ইতিবাচক হ'বলৈ গৈ আছে। ভাল খবৰ লাভ কৰা। ৰাস্তাত পইচা পালে ইয়াৰ পৰা এইটোও বুজা যায় যে ভৱিষ্যতে ব্যক্তিজনৰ বাবে ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সম্ভাৱনা। যদি কোনো ব্যক্তিয়ে টকাৰে ভৰা পাৰ্চ এটাৰ সন্মুখীন হয় তেন্তে সেয়া তেওঁৰ জীৱনত অতি সোনকালে কিবা এটা শুভ কাম হ'বলৈ গৈ থকাৰ লক্ষণ। ইয়াৰ ফলত তেওঁলোকে পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ সম্ভাৱনাও লাভ কৰে। শুভ ভাগ্যৰ প্ৰতীক। কোনো ব্যক্তিয়ে ৰাতিপুৱা বাটত টকা বিচাৰি পালে তাক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা ব্যক্তিজন আগবাঢ়ি যাবলৈ ওলায়। সেয়েহে সেই টকাখিনি সুৰক্ষিত কৰি ৰাখিব লাগে। মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ। বাটত হঠাৎ নোট বিচাৰি পোৱাটো লক্ষ্মীৰ ওপৰত দেৱীৰ বিশেষ আশীৰ্বাদ থকাৰ লক্ষণ। সেয়েহে তেওঁলোকে জীৱনত কেতিয়াও চিন্তিত হোৱা উচিত নহয়, বৰঞ্চ আগবাঢ়ি যোৱা উচিত। অতি সোনকালে আৰম্ভ হ'ব নতুন কাম। বাটত পোৱা এটা মুদ্ৰাই ইংগিত দিয়ে যে আপুনি অতি সোনকালে কিছুমান নতুন কাম আৰম্ভ কৰিবলৈ ওলাইছে। এই কামে আপোনাক সফলতা আৰু আৰ্থিক লাভ দুয়োটাই দিব। ইয়াৰ সমান্তৰালকৈ চাকৰিটো পদোন্নতিও পাব পাৰে। ভগৱানৰ অসীম কৃপা। হঠাতে বাটত টকা বিচাৰি পোৱাটো ঈশ্বৰৰ অসীম কৃপা আপোনাৰ লগত আছে তাৰ লক্ষণ। তেওঁৰ কৃপাত আপুনি কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন হ'বলৈ নালাগে। অগ্ৰগতিৰ সম্ভাৱনা। বাটত পোৱা মুদ্ৰাটো আগতেও বহু লোকৰ হাতৰ মাজেৰে পাৰ হৈ গৈছে। সেয়েহে ইয়াত সেই অচিনাকি মানুহৰ কিছু শক্তি থাকে, যাৰ বাবে ই এক শক্তিৰ উৎস হৈ পৰে। যদি আপুনি এই মুদ্ৰাটো আপোনাৰ লগত ৰাখে তেন্তে ই আপোনাৰ অগ্ৰগতিত সহায় কৰিব। হঠাতে টকা লাভ কৰা। বাটত যিসকলে ধন সম্পত্তি পায় ইয়াৰ পৰা বুজা যায় যে দেৱী লক্ষ্মীয়ে তেওঁলোকক আশীৰ্বাদ দিয়ে। এই পৰিস্থিতিত তেওঁলোকে হঠাতে আৰ্থিক লাভ পাব পাৰে আৰু সেই সময়ত যদি তেওঁলোকে যিকোনো সম্পত্তিত বিনিয়োগ কৰে তেন্তে তেওঁলোকে নিশ্চিতভাৱে ইয়াৰ পৰা লাভ পাব। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।